অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। অসমে হেৰুৱালে আৰু এগৰাকী বৌদ্ধিক কাণ্ডাৰীক, হেৰুৱালে এগৰাকী চিৰসচেতন নাগৰিকক। চিৰবিদায় ল'লে বুৰঞ্জীবিদ অধ্যাপক উদয়াদিত্য ভৰালীয়ে। দীৰ্ঘদিনে দুৰাৰোগ্যত আক্ৰান্ত হৈ অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে বিশিষ্ট চিন্তাবিদ, লেখক, ইতিহাসবিদ তথা অধ্যাপক উদয়াদিত্য ভৰালীয়ে। দেওবাৰে নিশা 2:33 গুৱাহাটীৰ দক্ষিণ হৰ্ণেস্থিত নিজা বাসভৱনত দেহাৱসান ঘটে জাতীয় জীৱনৰ বাবে অভিভাৱকস্বৰূপ উদয়াদিত্য ভৰালীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। অসমৰ বৌদ্ধিক সমাজখনক সন্মুখৰ পৰা নেতৃত্ব দি অহা অধ্যাপক ভৰালীৰ মৃত্যুত ম্ৰিয়মান প্ৰতিগৰাকী সচেতন নাগৰিক, ছাত্ৰ তথা গুণমুগ্ধ। 1947 চনত মৰাণত জন্মগ্ৰহণ কৰিছিল উদয়াদিত্য ভৰালীয়ে। অসমৰ বিভিন্ন স্থানত তেওঁ গ্ৰহণ কৰিছিল স্কুলীয়া শিক্ষা। কটন কলেজৰ পৰা ইতিহাস বিভাগৰ স্নাতক আছিল উদয়াদিত্য ভৰালী। পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্বৰ্ণপদকসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল উদয়াদিত্য ভৰালীয়ে। 1968 চনত ভৰালীয়ে কটন কলেজৰ অধ্যাপক হিচাপে যোগদান কৰে। 2002 চনত তেওঁ কটন কলেজৰ ইতিহাস বিভাগৰ মুৰব্বী পদত অধিষ্ঠিত হয়। 2003 চনত কটন কলেজৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে উদয়াদিত্য ভৰালীয়ে। 2006 চনত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ভৰালীয়ে। এগৰাকী প্ৰসিদ্ধ বুৰঞ্জীবিদ হিচাপে সৰ্বজন বিদিত আছিল উদয়াদিত্য ভৰালী। অসমৰ ৰাজনৈতিক ইতিহাসৰ ক্ষেত্ৰখনলৈ তেখেতৰ অৱদান আছিল অতি উল্লেখনীয়। সমাজ ৰাজনীতিৰ বিভিন্ন দিশক লৈ সদা সচেতন বিশিষ্ট চিন্তাবিদ উদয়াদিত্য ভৰালীৰ জাতি সমস্যাৰ প্ৰশ্নত গ্ৰন্থখন 1981 চনত প্ৰকাশ পাইছিল। অধ্যাপক ভৰালী আছিল দ্য পলিটিকেল হিষ্ট্ৰী অফ আছাম ভলিউম 1 গ্ৰন্থৰ সহযোগী সম্পাদক। অসম চৰকাৰে প্ৰকাশ কৰা ডক্টৰ হেৰম্বকান্ত বৰপূজাৰীৰ জীৱনী গ্ৰন্থৰ মুখ্য সম্পাদক আছিল ভৰালী। কটন কলেজৰ শতবৰ্ষ উদযাপন সমিতিয়ে প্ৰকাশ কৰা 100 Years হিষ্ট্ৰী অফ কটন কলেজ 1901-2001 শীৰ্ষক গ্ৰন্থৰো মুখ্য সম্পাদক আছিল ভৰালী। উদয়াদিত্য ভৰালী 2004 চনৰ অসম সাহিত্য সভাৰ বুৰঞ্জী অধিৱেশনৰ সঞ্চালক আছিল। বেইমানৰ ঠিকনা গল্প সংকলনৰ বাবে 1996 চনত অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল উদয়াদিত্য ভৰালীয়ে। শেহতীয়াভাৱে যোৱা 18 মে'ত পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই উদয়াদিত্য ভৰালীক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰিছিল। এগৰাকী প্ৰগতিশীল চিন্তাৰ অধিকাৰী অধ্যাপক ভৰালীৰ মৃত্যুৰ খবৰ পাই তেওঁৰ বাসগৃহত অজস্ৰ গুণমুগ্ধই আজি ভিৰ কৰে। ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে তেওঁৰ ঘৰত উপস্থিত হৈ বিশিষ্ট চিন্তাবিদগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। ভৰালীৰ মৃত্যুত মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাজ্যৰ বিশিষ্ট কেইবাগৰাকীও বুদ্ধিজীৱী, সাহিত্যিক, শিল্পী তথা তেখেতৰ অগণন ছাত্ৰ ছাত্ৰী আৰু গুণমুগ্ধই গভীৰ শোক প্ৰকাশ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।